আমি প্ৰায় ক্ষেত্ৰত সফল হ'লোঁ। আজি আমাৰ হলৌ গাঁও আৰু নশদিয়ালৈকে গ'লোঁ। তাত আমাৰ 8 কিলোমিটাৰমান ব্ৰহ্মপুত্ৰত মথাউৰি আছে, কিন্তু সেইটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ নহয়, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টে বনাইছিলে। সেই মথাউৰিটো আমি ষ্ট্ৰেংথেন কৰিব লগা আছে আৰু 2 কিলোমিটাৰ মথাউৰি নাই তাতে। গতিকে আজি গাঁৱৰ ৰাইজক কথা দি আহিলোঁ, 8 কিলোমিটাৰ মথাউৰি আমি ষ্ট্ৰেংথেন কৰিম, জিঅ' মেগা টিউব পাৰিম। গতিকে প্ৰকাণ্ড ষ্ট্ৰাকচাৰ হ'ব আৰু 2 কিলোমিটাৰ নতুন মথাউৰি বনাম। মই আকৌ কৈছোঁ, শদিয়াক বানমুক্ত কৰাৰ কাৰণে, অসমক বানমুক্ত কৰাৰ কাৰণে অহৰহ প্ৰয়াস আমি চলাই ৰাখিছোঁ। আমি এতিয়ালৈকে প্ৰায় 700 কিলোমিটাৰ মথাউৰি এই 4 বছৰত বনাবলৈ সক্ষম হ'লোঁ আৰু এই বছৰ নৱেম্বৰ মাহৰ পৰা যি আমাৰ কাম আৰম্ভ হ'ব, তেতিয়া প্ৰায় 350 কিলোমিটাৰ মথাউৰি বনাম। আমাৰ 60 চনমানৰ পৰা যদি মথাউৰি হৈছিল, 60 বছৰত অসমত মথাউৰি বনিছিলে 4000 কিলোমিটাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 বছৰত মথাউৰি বনালে 1000 কিলোমিটাৰ। এই 1000 কিলোমিটাৰ মথাউৰিও আমি উন্নত প্ৰযুক্তিৰে বনাইছোঁ। গতিকে অসমত আৰু এই অহা ফেব্ৰুৱাৰীত বা মাৰ্চত যি মথাউৰিখিনি কাম সম্পূৰ্ণ হ'ব, তেতিয়া আৰু আনএম্বেংকমেণ্ট মথাউৰি বা মথাউৰি নথকা জেগা নাথাকিব। কেইটামান অঞ্চল বাদ দি, মানে যেনে কাজিৰঙা বাদ দিলোঁ, আমাৰ পবিতৰা বাদ দিলোঁ, সেই অঞ্চলবিলাকত আমি বানপানী ৰাখিব নোৱাৰোঁ, তাতে আমি মথাউৰি বনাব নোৱাৰোঁ। তেতিয়া আমাৰ জীৱ বৈচিত্ৰ্যৰ বিপৰীতে পৰিৱেশ সৃষ্টি হ'ব আৰু আমাৰ জীৱ জন্তুবিলাক মৃত্যুমুখত পৰিব। গতিকে তেনেকুৱা অঞ্চল বাদ দি অসমত 320-330 কিলোমিটাৰ মথাউৰি বনাব লগা আছে। সেইখিনি কাম এইখন চৰকাৰ দিনতে আমি আহ্বান কৰিম। পৰৱৰ্তী সময়ৰ ৰাইজৰ আশীৰ্বাদত আমি গোটেই পুৰণা মথাউৰিবিলাক আমি প্ৰায় ক্ষেত্ৰত সফল হ'লোঁ। আজি আমাৰ হলৌ গাঁও আৰু নশদিয়ালৈকে গ'লোঁ। তাত আমাৰ 8 কিলোমিটাৰমান ব্ৰহ্মপুত্ৰত মথাউৰি আছে, কিন্তু সেইটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ নহয়, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টে বনাইছিলে। সেই মথাউৰিটো আমি ষ্ট্ৰেংথেন কৰিব লগা আছে আৰু 2 কিলোমিটাৰ মথাউৰি নাই তাতে। গতিকে আজি গাঁৱৰ ৰাইজক কথা দি আহিলোঁ, 8 কিলোমিটাৰ মথাউৰি আমি ষ্ট্ৰেংথেন কৰিম, জিঅ' মেগা টিউব পাৰিম। গতিকে প্ৰকাণ্ড ষ্ট্ৰাকচাৰ হ'ব আৰু 2 কিলোমিটাৰ নতুন মথাউৰি বনাম। মই আকৌ কৈছোঁ, শদিয়াক বানমুক্ত কৰাৰ কাৰণে, অসমক বানমুক্ত কৰাৰ কাৰণে অহৰহ প্ৰয়াস আমি চলাই ৰাখিছোঁ। আমি এতিয়ালৈকে প্ৰায় 700 কিলোমিটাৰ মথাউৰি এই 4 বছৰত বনাবলৈ সক্ষম হ'লোঁ আৰু এই বছৰ নৱেম্বৰ মাহৰ পৰা যি আমাৰ কাম আৰম্ভ হ'ব, তেতিয়া প্ৰায় 350 কিলোমিটাৰ মথাউৰি বনাম। আমাৰ 60 চনমানৰ পৰা যদি মথাউৰি হৈছিল, 60 বছৰত অসমত মথাউৰি বনিছিলে 4000 কিলোমিটাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 বছৰত মথাউৰি বনালে 1000 কিলোমিটাৰ। এই 1000 কিলোমিটাৰ মথাউৰিও আমি উন্নত প্ৰযুক্তিৰে বনাইছোঁ। গতিকে অসমত আৰু এই অহা ফেব্ৰুৱাৰীত বা মাৰ্চত যি মথাউৰিখিনি কাম সম্পূৰ্ণ হ'ব, তেতিয়া আৰু আনএম্বেংকমেণ্ট মথাউৰি বা মথাউৰি নথকা জেগা নাথাকিব। কেইটামান অঞ্চল বাদ দি, মানে যেনে কাজিৰঙা বাদ দিলোঁ, আমাৰ পবিতৰা বাদ দিলোঁ, সেই অঞ্চলবিলাকত আমি বানপানী ৰাখিব নোৱাৰোঁ, তাতে আমি মথাউৰি বনাব নোৱাৰোঁ। তেতিয়া আমাৰ জীৱ বৈচিত্ৰ্যৰ বিপৰীতে পৰিৱেশ সৃষ্টি হ'ব আৰু আমাৰ জীৱ জন্তুবিলাক মৃত্যুমুখত পৰিব। গতিকে তেনেকুৱা অঞ্চল বাদ দি অসমত 320-330 কিলোমিটাৰ মথাউৰি বনাব লগা আছে। সেইখিনি কাম এইখন চৰকাৰ দিনতে আমি আহ্বান কৰিম। পৰৱৰ্তী সময়ৰ ৰাইজৰ আশীৰ্বাদত আমি গোটেই পুৰণা মথাউৰিবিলাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।